মঞ্চক চাকি জ্বলাই নে নলয় আমি চাব লাগিব। তাৰ মঞ্চত জুবিন গাৰ্গৰ ফটো থাকিব লাগিব। তাৰ মঞ্চত চাকি জ্বলাই মম জ্বলাই জুবিনক শ্ৰদ্ধা জনাব লাগিব। এতিয়া মোৰ ভয়তে হয়তো ইস্তেমাই কেঞ্চেল কৰি দিব অসমৰ ৰাজনীতি। তো কি কম বন্ধুসকল, এইবোৰ কথা শুনাৰ পিছত মানে মনটোত বহুত কষ্ট লাগে, বহুত দুখ পাওঁ। তেওঁ যে ক'লে যে সভা কেঞ্চেল কৰি দিব, এইটো আমাৰ ধৰ্মীয় সভা হয়, আমি তেওঁৰ ভয়ত কেলে কেঞ্চেল কৰিম? আৰু তেওঁক আমি কি কাৰণত ভয় পাম? তেওঁক আমি ভয় পাবলৈ একো কাৰণ নাই। কেলে তেওঁ এজন মানে মানুহ, তো তেওঁক ভয় পাবলৈ একো নাই। তেওঁক আমাৰ অসমৰ এজন মুৰব্বী হিচাপে, যিহেতু ৰাইজে বাচি কিনি বিচাৰি কিনি তেওঁক দিছে বোলে অসমখন চলাই লৈ যাওক, সেইটো হিচাপত তেওঁক আমি ভোট চোট দি কিনি মুখ্যমন্ত্ৰী বনালো। এতিয়া তেওঁ কৈ আছে আমি তেওঁক ভয় কৰো। মামা আমি আপোনাক ভয় নকৰো, আপোনাক মানো, এজন মুৰব্বী হিচাপে মানো, আপোনাক শ্ৰদ্ধা কৰো। তো আপুনি যদি সেইটোকে ভয় বুলি কয়, সেইটো আপোনাৰ ধাৰণা ভুল। এটা একদম ভুল ধাৰণা। আমি কাকো ভয় নকৰো, একমাত্ৰ আল্লাহক ভয় কৰো। আল্লাহৰ বাহিৰে আমি কাকো ভয় নকৰো। কিয় ভয় কৰিম আপোনাক? আপোনাক এটা সন্মান দিব লাগে, সেই সন্মানটো আমি দিওঁ আপোনাক। সেইটোকে যদি আপুনি ভয় বুলি ভাবি লয়, সেইটো আপোনাৰ ভুল। এইটো ভুল আপুনি নকৰিব। আৰু যে ভাবিছে যে মিয়াই সভা কেঞ্চেল কৰিব, কেতিয়াও নহব। মিয়া মৰি যাব, মিয়াৰ কেতিয়াও সভা কেঞ্চেল নহয়। এইটো ধৰ্মীয় সভা, কেতিয়াও কেঞ্চেল নহয়। আৰু থাকি গ'ল আপোনাৰ জুবিনদাৰ ফটো লগোৱাৰ কথা, সেইটো আমি লখিমপুৰত লগাইছো, আপুনি আহি কিনি চাব পাৰে, চাকি জ্বলাবও পাৰে, আমিও জ্বলাম, আপুনিও জ্বলাব, চাব। তো আপোনাৰ চেলেঞ্জটো আমি পুৰা কৰিছো। এতিয়া আপোনাৰ চেলেঞ্জটো, আমাৰ চেলেঞ্জটো আপুনি পুৰা কৰক। যিহেতু আপুনি জুবিন দাক আপুনি ইয়াত আনিছে টানি কিনি, তেতিয়াহ'লে আমাৰ চেলেঞ্জটো আপুনি পুৰা কৰক। CBI তদন্তটো আমাক দি দিয়ক। যদি আপুনি CBI তদন্ত দিয়ে, তেতিয়াহ'লে ভাবিম নহয় আমি মুখ্যমন্ত্ৰী ভালেই, মানে অসমৰ কাৰণে ভাল মুখ্যমন্ত্ৰী একটা বাচিছো, আগন্তুক দিনত বাচিম।